মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান অধ্যক্ষ মহোদয় অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হলে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান অধ্যক্ষ মহোদয় অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হলে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান অধ্যক্ষ মহোদয় অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হলে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান অধ্যক্ষ মহোদয় অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হলে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব